মানে সৰু সৰু মানুহ ন সৰু সৰু সুখতে আৰু মোৰ ছবিখনে জানো তাত স্থান স্বাগতম জনাইছো পোহৰাই ভিতৰ এই বিশেষ প্ৰতিবেদনৰ মাজত প্ৰিয় দৰ্শকসকল শৰৎ ঋতুৰ এই সুন্দৰ সময়ছোৱাত সাংস্কৃতিক ৰাজধানী যোৰহাটৰ পৰা আমি আপোনালোকক দিব বিচাৰিছো এক সাংস্কৃতিক শুভবাৰ্তা হয় সাংস্কৃতিক ৰাজধানী যোৰহাটৰ অন্তৰ্গত মৰিয়নীত নিৰ্মাণ হোৱা এখন শ্ৰুতি ছবিয়ে আন্তৰ্জাতিক প্ৰেক্ষাপটত জিলিকিবলৈ সক্ষম হৈছে শ্ৰুতি ছবি আতুৰ কলকাতাত অনুষ্ঠিত হোৱা দুৰ্গাপুৰ যি আন্তঃৰাষ্ট্ৰীয় শ্ৰুতি ছবি প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল তাত এই আতুৰ শ্ৰুতি ছবিখনে বেষ্ট কনচেপ্টৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু মোৰ লগত আজি আতুৰ যি শ্ৰুতি ছবিখনৰ কিছু কলা কৌশলী তথা শিল্পীসকল আছে আমি তেওঁলোকৰ সৈতে কিছু কথা আজি পাতিবলৈ চেষ্টা কৰিম প্ৰিয় দৰ্শকসকল মোৰ লগত এই আতুৰৰ যি মূল কাহিনীৰ লিখক ৰেখা নেওগ বাইদেউ আছে লগতে কণমানি শিশু শিল্পী প্ৰিয়ানুজ প্ৰিয়ম আছে আমি তেওঁলোকৰ সৈতে আজি কিছু কথা পাতিবলৈ চেষ্টা কৰিম গতিকে বাইদেউ পোনপ্ৰথমে অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু আপোনালোকৰ এই বিশেষ সফলতাৰ বাবে অভিনন্দন জ্ঞাপন নমস্কাৰ জনাইছো মই সকলোলৈকে আতুৰ মানে যি শ্ৰুতি ছবি গল্পটো মই কৃষ্ণাতুৰ বুলিয়ে নাম দিছিলোঁ কৃষ্ণাতুৰ হৈ আতুৰ হৈছেগৈ মোৰ এই কাহিনীটো মানে মই দেখা কাহিনী সদায় দেখি থকা কাহিনী উপস্থাপন কৰিবলৈ আৰু প্ৰায় গল্পবোৰ মই তেনেদৰেই লিখোঁ সঁচা যিবোৰ কাহিনী দেখি আহোঁ তাকে ৰসন সানি অলপ লিখোঁ আৰু আমি আহিম গতিকে পোনপ্ৰথমে আমি জানিব চেষ্টা কৰিম আপুনি যিহেতু সাহিত্য জগতখনৰ লগত জড়িত আৰু আমি জানিব পাৰিছো আপোনাৰ এটা অনুগল্পৰ আধাৰতে এই যি আতুৰ শ্ৰুতি ছবিখন নিৰ্মাণ হৈছে গতিকে আমি পোনপ্ৰথমে আপোনালোকৰ পৰা জানিবলৈ চেষ্টা কৰিম দৰ্শকসকলেও জানি ভাল পাব আপোনাৰ এই সাহিত্য চৰ্চাৰ যাত্ৰাৰ বিষয়ে যদি আমাক অলপ যাত্ৰা বুলি ক'লে মই প্ৰথমতে কবিতাই লিখিছিলোঁ ক্লাছ 9 মানৰ পৰাই লিখিছোঁ কবিতা সৰু সৰু কবিতা আৰু তেনেকৈ লিখি লিখি কিছুমান আলোচনীতো প্ৰকাশ পাইছে আগতে কলেজৰ পিংগল যেনেকৈ কিবা ধৰি লওক সৰু সৰুকো তেনেকৈ আলোচনীবোৰত প্ৰকাশ পাইছে দুই এটা পাইছে আৰু এতিয়াও তেনেকৈ পাইছিলে কিন্তু ক্লাছ 9ৰ পৰা লিখি লিখি মই 2001 মানৰ পৰাইহে গল্প লিখিবলৈ শিকিছোঁ গল্প মানে এনেদৰে লিখিবলৈ শিকিলোঁ মই ডক্টৰ অখিল চক্ৰৱৰ্তীৰ ওচৰত মানে কৰ্মশালা কৰিছিলোঁ যোৰহাট RB ৰোডৰ অখিল চক্ৰৱৰ্তী ছাৰে তেনেকৈ গল্প লিখিবলৈ শিকায় মানে কৈ দিয়ে ছাৰে কাহিনীটো কৈ দিয়ে 100টা শব্দ বা 200টা শব্দৰ ভিতৰত লিখিব লাগিব নিলিখিলে খুব পিতে মানে এচাৰি আছে বৰ দীঘল এচাৰি আৰু খুব পিটিলে মানে আমি কান্দো সৰু সৰু ন ক্লাছ 10ৰ ছোৱালীও খুব কান্দো তেতিয়া মানে কালিলৈ এটা কাহিনী লিখি আনিব লাগিব নহ'লে ছাৰে বহুত পিটিব সেই তেনেকৈ লিখি লিখি তেনেকৈ থাকে তেনেকৈ লিখোহি ঘৰত লিখোহি আৰু লিখি লিখি ইফালে পঢ়াটোতো থাকেই আৰু তাৰপিছত তেনেকৈ লিখি 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 বহুত কাহিনী হ'লগৈ কাহিনী হ'ল যদিও মানে প্ৰচাৰ মাধ্যম নাছিলে তেতিয়া প্ৰচাৰ কৰিবলৈ মানে তেনেকৈ নাছিলে কাৰণে যেনিবা নিজে লিখি মেলি ৰাখোঁ আৰু এতিয়া আকৌ মাধ্যমবিলাক হ'ল যে মাধ্যমবিলাক তেনেকৈ ফেচবুকত দিওঁ দুই একে লাইক শ্বেয়াৰ কৰে অৱশ্যে ইমান ফ্ৰেণ্ড নাই দেই কম খুব নগণ্য ফ্ৰেণ্ড কোনোবাই উৎসাহ দিয়ে কোনোবাই চাই থৈ দিয়ে কথা নাই একো কোনোবাই ভাল পায় লাইক এটা কৰে শ্বেয়াৰ কৰে বা অকণমান মৰম দিয়ে তাতেই মানে সৰু সৰু মানুহ ন সৰু সৰু সুখতে আৰু সুখী আৰু তেনেকৈ ভাবিলোঁ এই নহয় এনেকৈ থাকিলে নহ'ব এদিন দীপদাৰ লগত আলোচনা কৰিলোঁ দীপদা যিহেতু মোৰ একেবাৰে ঘৰুৱা মানুহ আমাৰ তাৰ এনেকৈ বোলো পাৰিম নেকি কবিতা কিতাপ এখন উলিয়াব পাৰিবা তাৰপিছত ভাইটিৰ লগত যোগাযোগ কৰিলোঁ তাৰপিছত মাহীৰ ল'ৰা এটা আছিলে ল'ৰাটোৰ লগতো যোগাযোগ কৰিলোঁ তেনেকৈ মাহীৰ লগতো কিছু যোগাযোগ কৰিলোঁ কৰি পেলাই তেনেকৈ কিতাপ এখন উলিয়ালোঁ তাৰপিছত উলিয়াই তাৰপৰা আকৌ এই নৰ্থ ইষ্ট টেলেণ্ট ক্লাবে তেনেকৈ কবিতাবোৰ বিচাৰিছিলে ন তাত দিলোঁ তাত দিয়াৰ পাছতে দেখোন পাইছোঁ এৱাৰ্ডবোৰ পাইছোঁচোন মই তেনেকুৱা লাগিছে আৰু ভাল লাগিছে তাতো এৱাৰ্ডটো পাই মানে বেছি অকণমান আগ্ৰহী হ'লোঁ তাৰপৰা তেনেকৈ উলিয়ালোঁ কিতাপ আকৌ এনেকৈ আৰু চলি আছে আৰু আজিলৈকে আপুনি বিদ্যালয়ৰ পৰ্যায়ৰ পৰা বৰ্তমানলৈকে সাহিত্য চৰ্চাৰ এই যাত্ৰা আপোনাৰ কৰি আছোঁ মানে লিখা আৰু এখন কিতাপ উলিয়াম বুলি ভাবিছোঁ বেটা সুমনৰ নামতে কেতিয়া ওলাই নাজানো আৰু আকৌ তেনেকৈ মই প্ৰবাস বুলি এখন লিখি থৈছোঁ গল্প প্ৰবাস তাৰপিছত থেংক ইউ বুলি এখন লিখি থৈছোঁ তাত পিয়ানোজকে ল'ব লাগিব চাগে পিয়ানোজৰ কথা যিহেতু লৈছে পিয়ানোজৰ ওচৰলৈকে আহিছোঁ পিয়ানোজ তুমি কোন শ্ৰেণীত পঢ়ি আছা
মই চতুৰ্থ শ্ৰেণীত পঢ়ি আছো। কোন বিদ্যালয়? ভেলগীয়া আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়। এতিয়া তুমি যিখন ছবিত অভিনয় কৰিছিলা সেই ছবিখন আমি জানিব পাৰিছো মাত্ৰ দুটা চৰিত্ৰ, এটা তুমি চৰিত্ৰ আৰু এজন মূল চৰিত্ৰ। গতিকে কেনেকুৱা লাগিলে তোমাৰ অভিনয় কৰি কেনেকুৱা লাগিলে? মোৰ বহুত ভাল লাগিলে। ভাল লাগিলে। আগতে কেতিয়াবা কৰিছা নে অভিনয়? কৰিছো আৰু ছখন কৰিছো। ছখন কৰিছা। বাইদেউ আমি আপোনাৰ ওচৰলৈকে আহিছো। আমি এই আপোনালোকৰ যি ছবিৰ সফলতা এই বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম। ঢেকীয়াজুলিত আপোনাৰ এটা চিন্তাৰ পোখা মেলিছিল, মৰিয়নিত তাক নিৰ্মাণ কৰা হৈছে আৰু কলিকতাত আপোনালোকৰ এই যি চিন্তাই বাস্তৱ ৰূপ পাই সফলতা লাভ কৰিছে। গতিকে এই আপোনালোকৰ ছবিখনৰ এই যি সফলতা আঁৰৰ বিষয়ে বা এই যাত্ৰাটোৰ বিষয়ে অকণমান যদি আমাক জনায়। যাত্ৰাটো মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা প্ৰতিযোগিতা য'ত আমেৰিকা কানাডাৰ দৰে কানাডাৰ পৰা আহিছে। ভালেই লাগিছে তাত। ভবা নাছিলো বাৰু মই মোৰ এই সাধাৰণ কাহিনী এটা যেন ইমান উচ্চ পদ এটা পাবগৈ বুলি ভবাও নাছিলো, কিন্তু পাই সুখী হৈছো, ভাল লাগিছে। আৰু এনেদৰে কেতিয়া জানিলে যে এনেদৰে এটা ছবি এখন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে বা আমিও অংশগ্ৰহণ কৰিব লাগে? এইটো মানে দীপদাৰে যোগাযোগ পৰিচালক তেখেতে মোক এতিয়া নহয় 25 বছৰ আগৰ পৰা তেখেতে নাটকৰ কৰ্মশালা আমাৰ লগত কৰে, আমাক কৰায়। তেতিয়াৰ পৰাই চিনাকি। তেওঁ আগতে নাটক কৰে, আমি নৃত্য নাচো তেনেকুৱা, বা নাটকখনত আমি কোৰাছটো গাওঁ তেনেকেই মানে। তেওঁ বান ৰজা কৰিছিলে, তেতিয়া আমি ধৰি লও দীৰ্ঘদিনীয়া 25 বছৰ আৰু তেনেকে তেখেতে যোগাযোগ কৰিলে, তেখেতলৈ আহিলে। তেনেকে ছবিখন তালেই পঠালে, ক'লে আৰু যে তোমাৰ এই ছবিখন মানে তোমাৰ এই গল্পটো এনেকে তেনেকে ছবি এখন বনাব পাৰিম নেকি। তাৰপা মই বোলো পাৰে যদি বনাব আৰু হেৰি ক'লো। তাৰপিছত এনেকে আকৌ তেনেকে কলিকতাৰ এই খবৰটো পাই পেলাই তেখেতেই ক'লে যে কলিকতাত ছবিৰ কম্পিটিশ্যন হৈছে দুৰ্গাপুৰত আন্তঃৰাষ্ট্ৰীয়, তেতিয়া তোমাৰ এই ছবিখন পঠাব পাৰিম নি, তোমাৰ অনুমতি নহ'লে মই নপঠাও কিন্তু, তেতিয়া ক'লে। মই তেতিয়া এনে আৰু পাব জানো, এনেই পঠিয়াই জানো কিবা লাভ আছে যেনিবা, তেনেকে ভাবিলো। অলপ দেৰি ভাবি কলো মোৰ ছবিখনে জানো তাত স্থান পাব, বা একো নহলেও মনতে বেয়াও লাগিব। তেওঁ ক'লে যে একো নাই, পাছ ফেইল এটা বস্তু আছেই, খেলত হৰা জিকা সেইটোও এটা আছেই, এনে এবাৰ চেষ্টা কৰি চাওঁচোন বাৰু, চেষ্টা কৰি চাওঁ বুলি ক'লে। তেতিয়া হ'ব বাৰু, আপুনি যি ভাবে তাকে কৰক তেতিয়া ক'লো আৰু। তেখেতে তেনেকে পঠাই দিলে। পঠাই দিয়াৰ পিছত তাত চাগে কৰিলে, আমাক চিলেক্ট কৰিলে। চিলেক্ট কৰাৰ পিছত আমাক এখন নিমন্ত্ৰণী পত্ৰ দিছিলে বাৰু দেই, মোলে এখন নিমন্ত্ৰণী পত্ৰ পঠাইছিলে, কিন্তু তেওঁলোকে অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিলে। আছে মোৰ ওচৰত পত্ৰখন। তাৰপা আমি যাব নোৱাৰিলো বাৰু, মই যাব নোৱাৰিলো বিশেষকে। তাৰপা তেওঁলোক গ'ল পেলাই তাত চিলেক্ট হ'ল আৰু বেষ্ট কনচেপ্ট ধাৰণাটো মই দিছিলো বাৰু, এনেকে তেনেকে কৰিব। কিন্তু ল'ৰাজন মই এনেকে দেখিছিলো টাউনত, যেতিয়া ল'ৰাজন জীয়া ছবি মানে ল'ৰাটোৱে যেনেকে মানে তেনেকেই ল'ৰাজনে দেশটো এনেকে লৈছে আৰু বুটলিছে তেনেকে আৰু সেই কাহিনীটোকে দেখি তেনেকে লিখি মেলি আৰু ভাল লাগিছে। আপোনালোকৰ এই যি দলটোত কিমানমান লোক আছে বা কোন কোন ব্যক্তি জড়িত হৈ আছে? মই ৰাইটাৰ হিচাপে পিয়ানোজ আছে, শিশু শিল্পী পিয়ানোজ, ডাইৰেক্টৰ দীপ কুমাৰ শৰ্মা, তাৰপিছত প্ৰডাকশ্যন কৰিছে অভিজিত দলগতীয়া। তাৰপা আকৌ তেওঁ মানে মূল চৰিত্ৰত অংশগ্ৰহণ কৰিছে দীপ কুমাৰ শৰ্মা, তেওঁ ডাইৰেকশ্যনো দিছে আৰু অভিনয়ো কৰিছে। পিয়ানোজ, আমি তোমাৰ ওচৰলৈ আহিছো। তুমি যিহেতু কৈছাই তুমি অভিনয় কৰি ভাল পোৱা, অভিনয়ৰ বাহিৰে আৰু কি কৰি ভাল লাগে? মই ডান্স কৰি ভাল পাওঁ আৰু ভাওনা কৰি বহুত ভাল পাওঁ। এতিয়া যদি ভাওনাৰ বা এই কিবা এটা সংলাপ আমাক অকণমান শুনাবা নেকি দৰ্শকসকলক, যদি মনত আছে? কিমান মধুৰ এই মুৰলীৰ ধ্বনি, ক'ৰ পৰা আহিছে বাৰু ফাহি, এৰা ময়ো এদিন মুৰলী বজাই উন্মাদিনী যমুনাক পূজাই বোৱাইছিলো। নাই, আজি আৰু সেইদিন নাই। যমুনা আজিও বৈছে আৰু যমুনাৰ উজ্জ্বল বালি আজিও জিলিকি উঠিছে। ধন্যবাদ জনাইছো। তুমি পঢ়াৰ সমান্তৰালভাৱে তোমাৰ যি অভিনয় প্ৰতিভাকো সমান্তৰালভাৱে আগবঢ়াই নিছা। এই যেতিয়া আঁতৰ ছবিখনৰ বাবে এজন শিল্পীৰ প্ৰয়োজন হ'ল, তোমাক পোনপ্ৰথমে খবৰ কোনে দিলে বা তোমাৰ লগত যোগাযোগ কোনে কৰিলে? মোক পোনপ্ৰথমে দীপ কুমাৰ দীপ বৰ্তাই কৈছিলে
আৰু দিব্যতা মোক মানে কথাটো কৈছে যেতিয়া কৈছে কেনেকুৱা লাগিছে তোমাৰ মোৰ ভালেই লাগিছিলে আৰু এতিয়া তুমি যেতিয়া সফলতা লাভ কৰিছা তোমাৰ বন্ধুসকলে তোমাক কয়নে যে তুমি অভিনয় কৰা ছবিখনে এনেকুৱা এৱাৰ্ড লাভ কৰিছে বা যেতিয়া তুমি অভিনয় কৰা তোমাৰ বন্ধুসকলে তোমাক কেনেদৰে সহায় কৰে মোৰ বন্ধুসকলে কয় বা পিয়ানুছ তুমি ইমান ডাঙৰ মানুহ হৈ গ'লা তেতিয়া কেনেকুৱা লাগে তোমাৰ মোৰ বহুত ভাল লাগে দৰ্শকসকল এয়া পিয়ানুছ প্ৰিয়ম আচলতে এই ছবিখনত মাত্ৰ 2টি চৰিত্ৰই আমি জানিব পাৰিছো আৰু 2টি চৰিত্ৰৰ অন্যতম এটি শিশু শিল্পীৰ চৰিত্ৰ অভিনয় কৰিছে পিয়ানুছ প্ৰিয়মে আমি বাইদেউৰ ওচৰলৈ পুনৰ উভতি আহিছো বাইদেউ আপুনি যিহেতু সাহিত্য ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে আৰু এই ছবিখনৰ আৰতো সাহিত্যৰ এটা কোণ নিশ্চিতভাৱে জড়িত হৈ আছে যে আপুনি বৰ্তমান সময়ত এগৰাকী সাহিত্যিক হিচাপে বা এই বৰ্তমান সময়ৰ সাম্প্ৰতিক পৰিপ্ৰেক্ষিতৰ সাহিত্যৰ জগতখন কেনেদৰে দেখে সাহিত্যৰ জগতখনতে এনেকুৱা দেখিছো বুলি কওঁ নোৱাৰো আমি বৰ্তমান যুগত চাবলৈ গ'লে সাহিত্যৰ দিশত একেবাৰে নগণ্য কিতাপবোৰ ওলাইছে সাহিত্যৰ সৃষ্টি হৈছে কিন্তু পঢ়া মানুহ কমিছে নগণ্য কিতাপ পঢ়িবলৈ বেয়া পায় পঢ়ি আমনি লাগে আচলতে মানুহৰ কিতাপ যদিও মানে সাহিত্য বুলি ক'লে নিজৰ কাৰণেহে কৰা লিখা হৈছে মই কিবা এটা লিখিছো মোৰ নিজৰ কাৰণে সংৰক্ষণ কৰি ৰাখিম পূৰ্ব জন্মলৈ বা আগৰ ল'ৰা ছোৱালী বা কেতিয়াবা কিবা এটা চাব মনত পেলাব তেনেকে বুলিয়ে সংৰক্ষণ কৰি ৰখা হৈছে বা বেলেগ ৰাইজে পঢ়িব সেইদৰে বুলিচোন আজিকালি কিতাপ আলোচনীবিলাক প্ৰকাশ নহয় আমি অনুষ্ঠানৰ সামৰণি মাৰিম সামৰণি আমি আৰু এটা কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে বৰ্তমান সময়ত আমি যিহেতু দেখিছো অন্য ৰাজ্যসমূহত বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ছুটি ছবি কিন্তু যথেষ্ট প্ৰসাৰ লাভ কৰিছে কিন্তু অসমত বৰ্তমান সময়ত ধাৰাটো আহিছে যদিও সেই পৰ্যায়লৈকে কিছু ক্ষেত্ৰত হয়তো ধাৰাটো আগবাঢ়ি যোৱা নাই এই ক্ষেত্ৰত আপুনি কি বুলি ভাবে বাহিৰৰ দেশৰ তুলনাত মানে আমাৰ অসমত ছুটি ছবি প্ৰকাৰটো মানে স্পষ্ট নহয় যিহেতু ইয়াত তেনেকুৱা কম্পিটিশ্যনৰ মানে যোগাৰ কৰিব নোৱাৰে মানুহ ইমান টেলেণ্টো নাই টেকন'লজিৰ প্ৰয়োজন তেনেকুৱাবোৰৰো অভাৱ সেইদৰে আৰু অসমত মানে অসমে তুলনা কৰিব পৰা নাই বাহিৰৰ দেশসমূহৰ তুলনাটো আমাৰ অসমে কৰিব পিয়ানো শেষত তুমি কি ক'বা তোমাৰ ছবিখন ৰাইজক চাবলৈ অনুৰোধ জনাবানে আপোনালোকে মোক ছবিখন চাব আৰু যিমান পাৰে মৰম দিব প্ৰিয় দৰ্শকসকল এয়া আছিল আঁতৰৰ যি শিল্পীসকল আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিলোঁ আমি আপোনাৰ পৰা আপোনালোকক জনাবলৈ পাই সুখী হ'ম এই যি আঁতৰৰ আছিলে তেওঁলোকে কলিকতাৰ দুৰ্গাপুৰৰ আন্তঃৰাষ্ট্ৰীয় যি ছবি প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল তাত এই আঁতৰ ছবিখনে বেষ্ট কনচেপ্টৰ বঁটা লাভ কৰি ৰাইজৰ তথা অসমবাসীৰ যি যোৰহাটবাসীলৈকে সুখবৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ইমান পৰে আমাৰ এই অনুষ্ঠান চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ ধন্যবাদ চাই থাকিব পোহৰ লাইভ অসমৰ অন্যতম নিৰ্ভৰযোগ্য ছেকেণ্ড হেণ্ড গাড়ীৰ ডিলাৰ ৰিতু কাৰ পেলেচ বিভিন্ন মডেলৰ লগতে বহুকেইটা ভাৰতবৰ্ষৰ আগশাৰীৰ গাড়ী কোম্পানী চাৰিচকীয়া বাহন ইয়াত উপলব্ধ আপোনাৰ মনে বিচৰা প্ৰতিখন মনপছন্দৰ গাড়ী ইয়াতে উপলব্ধ আপোনাৰ বাজেট অনুসৰি ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰিয় চাৰিচকীয়া বাহনখন লগতে বিভিন্ন বেংকৰ ৰিফাইনেন্সৰ যোগেদি অতি কম সময়তে ৰিফাইনেন্সৰ সুবিধাও লাভ কৰিব পাৰিব আপুনি তেনেহলে পলম নকৰি আহক ৰিতু কাৰ পেলেচলৈ আমাৰ ঠিকনা কৰঙা সোমোৱা গাঁও গড়ালি যোৰহাট যোগাযোগৰ নম্বৰ 9954370931